मुसाफिर हूँ यारो, ना घर है ना ठिकाना, मुझे चलते जाना है, बस चलते जाना। आने वाला कोई तूफान है बड़ा, तूफान है आज मौसम ছোঁয়া তো কাছে তার, পৃথিবীতে স্বর্গ যে পাই, তুমি আছো এত কাছে তার, পৃথিবীতে স্বর্গ যে পাই। অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী মোৰ কাষত আছে, আপোনালোকে হয়তো দেখি চিনি পাইছে আৰু ছ'চিয়েল মিডিয়াত এখেতক সততে দেখি থাকিবলৈ পোৱা যায় আজিকালি, যাৰ নাম হৈছে টানা দেৱৰাজ। বিগত প্ৰায় 20 বছৰৰ অধিক কাল তেখেতে সংগীত জগতত নিজৰ সংগীতৰ প্ৰতিভাৰে তেখেতৰ নিজৰ চমক দিবলৈ সক্ষম হৈছে। লগতে তেখেত কেৱল এজন কণ্ঠশিল্পীয়ে নহয়, তেখেত এজন ভাল বাদ্যযন্ত্ৰী, লগতে এজন ভাল সংগীত পৰিচালক। এতিয়া শেহতীয়াকৈ তেখেতৰ সংগীত পৰিচালনাত কেইবাটাও জনপ্ৰিয় গীত আহি আছে, আমি সেই বিষয়ে পাতিম। আজি টানা দেৱৰাজৰ বিষয়ে আমি যথেষ্ট কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু তেখেতক ইণ্টাৰভিউ দিয়া খুব কম দেখা পোৱা যায়, আপোনাক যথেষ্ট কম দেখা পোৱা যায়। আজি আমি লাইভে তেখেতক বিচাৰি উলিওৱাৰ দৰে হৈছে, ভাল লাগিছে। আজি স্বাগতম জনাইছোঁ প্ৰথমে আপোনাক। ধন্যবাদ ইলাইভক যে তেওঁলোকে আজি মোক ইণ্টাৰভিউ দিয়াৰ যোগ্য বুলি ভাবিছে কাৰণে মই খুব ধন্যবাদ দিছোঁ। আৰু ইয়াৰ থ্ৰুতে আমি কথা পাতিম ৰাইজৰ লগতো, অলপ ভাল লাগিব। আচ্ছা টানা দা, আপোনাৰ বিগত 20 বছৰ প্ৰায় 20 বছৰ অধিক কাল হ'ব চাগে, অধিক সময় হ'ব আপুনি সংগীতৰ লগত জড়িত হৈ আছে। আমি জনাত আপুনি প্ৰথমে এজন বাদ্যযন্ত্ৰী আছিলে, তাৰপিছত আপুনি কণ্ঠদান কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু আপুনি বিগত বছৰকেইটাত আপুনি যথেষ্ট গীত উপহাৰ দিছে অসমৰ দৰ্শকক। যি ধৰণে আপুনি আজি ধৰি লওক সন্মানিত হ'ব লাগিছিলে, বা যি ধৰণে আপুনি আজি লাইমলাইটত থাকিব লাগিছিলে, সেই ধৰণে নাই, তাৰ কাৰণটো কি? আচলতে মই যেতিয়া গান গাইছিলোঁ তেতিয়া এসময়ত না নিউজ লাইভ আছিল, কোনো চেনেল তেনেকুৱা একো নাছিল, সুবিধা নাছিল, হোৱাটছআপ নাছিল, এইবিলাক একো নাছিলে। খুব বেছি মই 1100টো আৰম্ভ হৈছে আৰু তেতিয়া সেই ফোনটো, আৰু ছ'চিয়েল মিডিয়া বোলা বস্তুটো নাছিলে, অৰ্কুট আছিলে তেতিয়া ইমান ফেমাছ নাছিল আমাৰ ইয়াত। চ' কি হয় যে মই গুৱাহাটীৰ ওচৰে পাজৰে লোৱাৰতে মই মানে থাকি গ'লোঁ, তাৰমানে মোক মানুহে দেখা নাপালে বাহিৰত। আজিকালি যেনেকৈ ধৰক এটা ড্ৰেছ পিন্ধাৰ গেঞ্জি পিন্ধাৰ লগে লগে গোটেই অসমে গম পাই গ'ল, কিন্তু তেতিয়া মই যিমান এটা বিহুত আমি 68টা প্ৰগ্ৰাম কৰোঁ তেতিয়া, কিন্তু সেইখিনি অডিয়েঞ্চ তাত গ'লে সেই ৰাইজখিনিয়ে গম পায়, মিডিয়া নাছিল যিহেতু। মোৰ কাৰণে সেইটো এটা ড্ৰবেক আছিলে। তেতিয়া কেছেটো আছিলে, তেতিয়া আমাৰ CD আমি কেছেট বনাওঁ। চ' সেইটো টাইমত তাৰমানে মোক যিখিনিয়ে মঞ্চত পাইছে তেওঁলোকেই মোক জানিছিলে, প্ৰায়ভাগ আমাৰ লোৱাৰ আছামৰ মানুহ, যিসকলৰ কাৰণে মই আজি টানা দেৱৰাজ হয়, তেওঁলোকক অশেষ ধন্যবাদ দিওঁ, কিয় তেওঁলোকে মোক মোৰ গায়কৰ ছিংগিং লাইফটোত মানে বহুতখিনি হেল্প আৰু অৰিহণা আছে তেওঁলোকৰ। লোৱাৰত মই বহুত শ্ব' কৰিছোঁ, আপাৰত কৰিছোঁ যদিও কম, কিয় তেতিয়া শ্ব' কৰিলে এনেকৈ বিয়পি নাযায় মানে ছিংগাৰজন, তেতিয়া ব্ৰকাৰ থাকে, আমি ব্ৰকাৰৰ আণ্ডাৰত কৰিব লাগে শ্ব'বিলাক। তো সেইকাৰণে তাৰপিছত যেতিয়া লাহে লাহে সময় আহিছে আৰু কেছেট এটা বনাব হ'লে তেতিয়া 60-70 হাজাৰ টকা লাগে, বহুত পইচা লাগে। তেতিয়া ইমান আমাৰ হেৰি নাছিলে, ইয়াতে অহাৰ পিছত আমি বহুত কষ্ট কৰি আমি ডাঙৰ হোৱাৰ নিচিনা হৈছে। চ' সেইকাৰণে তাৰমানে মই লাইমলাইটত আহিবলৈ নহ'ল আৰু মোৰ। আপুনিতো আৰম্ভণিৰ পৰাই বহুতৰ লগত বাদ্যসংগত কৰিছে, জুবিন দাকে আদি কৰি। কাৰ লগত আপুনি জড়িত আছিলে? মই মানস ৰবীন্দ্ৰৰ লগত বজাইছোঁ, জুবিন দাৰ লগত বজাইছোঁ, আৰু ক'ব গ'লে নিউ মিউজিক মেকাৰ্ছ আছিলে, তাতো বজাইছোঁ মই তেতিয়া। আৰু বহু শিল্পীৰ লগত, তৃষ্ণা দেৱী আছে, বহু শিল্পীৰ লগত মই বজাইছোঁ এসময়ত ইয়াতে। বৰণ বিকাশ আছিলে, তেওঁলোকৰ লগত বজাইছোঁ, আৰু বহুত আছিলে তাৰমানে তেওঁলোকৰ লগত। প্ৰথম মই ড্ৰাম বজাইছিলোঁ, তাৰপিছত আচলতে গান মই সৰুৰ পৰাই গাইছিলোঁ। তাৰপিছত গানৰ প্ৰেৰণা আহিল, মোৰ লগৰ ল'ৰা বন্ধুসকলে প্ৰেৰণা দিলে, তাৰপিছত গীত গোৱা আৰম্ভ কৰিলোঁ। আপুনি সকলো বাদ্য বজাব জানে বুলি গম পাইছোঁ? মই সকলো জানো, বাঁহীটো বাদে, আৰু বাঁহী বাদে বাকীখিনি কীবৰ্ডৰ পালে, ড্ৰামৰ পালে শিকিছোঁ নিজে, গীটাৰ এভৰিথিং পাৰোঁ। আৰু আমি জনামতে আপুনি কেইবাটা ভাষাতো গীত গাব পাৰে, কিমানটামান ভাষাত জানে আপুনি? মই কেইবাটা ভাষা মানে বেংগলী, হিন্দী, এছামিজ,
ভোজপুৰী, বাগানীয়া, কাৰ্বি, তাৰপিছত আপোনাৰ এইকেইটা হ'ব গোৱালপাৰীয়া, তাৰপিছত বাউল, সেইখিনি গোটেইখিনি পাৰোঁ প্ৰায় এক্সপিৰিয়েঞ্চ হ'ব। খালি এই ধৰক এই ডিমাচা এইবিলাক ভাষা মানে প্ৰনাউন্সিয়েশ্যন কৰিব পাৰোঁ, কিন্তু লিখিলে আমাৰ যিহেতু অসমৰে যিখিনি ভাষা আছে সেই গোটেইখিনি পাৰোঁ। আৰু বাহিৰৰ লেংগুৱেজৰ ভিতৰত মই আদিবাসী গীতটো, ঝাৰখণ্ডী গান সেইবিলাক মই গাব পাৰোঁ। আচ্ছা, আমি যিটো আপোনাৰ গীত ভাইৰেল হৈছিলে, আপুনি যিটো গাড়ীত উঠি যে আপুনি গাড়ীত শুই লৈ যে পৰিৱেশন কৰিছে, অকণমান শুনাই দিব নেকি দৰ্শকক? এইটো ৰ'দ ৰ'দ আজিকে নিপাওঁ, খিৰিকী মেলি বাহিৰৰ এন্ধাৰহে পাওঁ। এতিয়া মানে মাতটো মোৰ খুলি থকা নাই, কালি একদম 5টা বাজিলৈকে কাম কৰিছো, সেইকাৰণে মাতটো আজি খুবেই বেয়া। এদিন সময় পালে মই ভালকে গীত শুনাই। সংগীতৰ যাত্ৰাটো আৰম্ভণি কেনেদৰে হৈছিলে, একদম আৰম্ভণিৰ পৰা কওক। সংগীতৰ যাত্ৰাটো তাৰমানে এদিন মোৰ লগৰ ল'ৰা এজনে মাতিলে যে কি কয় এটা প্ৰগ্ৰাম আছে, তই 2-3টা গান গাই দিবি আৰু। মই বজাই বজাই বহুত গান মই অলৰেডি মোৰ মুখস্থ, তেতিয়া ব্ৰেইনটো বহুত শ্বাৰ্প আছিল মোৰ তেতিয়া। সেই অনুষ্ঠানটোত আছিলে হোজাইত। তো অনুষ্ঠানটো 2-3টা নহয়, মোৰ গানৰ বহীত 3টা মানেই গান লিখা আছিল। তেতিয়া মই সেইটো 2 ঘণ্টামান প্ৰগ্ৰাম কৰি দিলোঁ সেইটো ষ্টেজেই। বিহুতলিত আছিলে অনুষ্ঠানটো, মোৰ লগৰ ল'ৰাই দিছিলে বিহু, মানে 1 ঘণ্টামান বিহুৱেই গাই দিলোঁ। ক'ৰ পৰা কি মুখস্থ আছিল মোৰ মানে মই নিজেই নাজানো। প্ৰগ্ৰামটো ইমান পুৰা হিট হ'ল, আৰু হিট হোৱাৰ পিছত মোৰ লগৰ ল'ৰা চবেই ক'লে যে তই গান গোৱাটো ষ্টাৰ্ট কৰ লাহে লাহে, ড্ৰামো বজা। এই 2টা বস্তু একেলগে নহয় আচলতে। ড্ৰাম বজালে গানত কনচেনট্ৰেশ্যন দিব নোৱাৰি। ড্ৰাম বজালে এনেকুৱা হয় যে মোৰ ড্ৰাম বজোৱাৰ তেতিয়া প্ৰগ্ৰামৰ অভাৱেই নাছিল, তাৰমানে মোৰ ডেইলি প্ৰগ্ৰাম মানুহৰ লগত। তো গানটো হেৰি কৰিবৰ কাৰণে মই ড্ৰামযোৰ বিক্ৰী কৰি দিলোঁ, কৰি নিজকে গানৰ কাৰণে টাইম দিলোঁ, আৰু গুৱাহাটী আহি গ'লোঁ, যাতে ইয়াতে ষ্ট্ৰাগল কৰিব আহিলোঁ গানৰ কাৰণে। আহি উজান বজাৰত আমি থাকি বুবুদাই সহায় কৰিলে, বহুত কষ্টতে আমি আজি এইখিনি যিখিনি হৈছোঁ, মই বুবুদাৰ কাৰণেও হৈছোঁ, আৰু বহু কষ্ট কৰিছোঁ জীৱনত আমি গানৰ কাৰণে ইয়াতে আহি। সেই প্ৰাৰম্ভিক পৰ্যায়ত যেতিয়া আপুনি আহিছিলে, গুৱাহাটী আহিছিলে, সেইখিনি সময়ততো এটা ষ্ট্ৰাগল হয়েই। সেই সময়ছোৱা কেনেদৰে পাৰ হৈছিলে? কেতিয়াবা কষ্ট হৈছিলে নে, বা সেইখিনি সময়ত বিশেষ কিবা অভিজ্ঞতা আছে নেকি? বিশেষ অভিজ্ঞতা এইটোৱেই যে সেইটো সময়ত আমাৰ তাত মানে আমাৰ ভাড়া ঘৰত আছিলোতো, আমি তলতে শুওঁ, মানে অকল তোচকটো আছিলে আৰু চাদৰটো আছিলে। আনকি এনেকুৱা দিন গৈছে আমি যে কি কয় উজান বজাৰত আছিলোঁ, আমি মিস্ত্ৰী এটাৰ পৰা 10 টকা লৈ পেলাই ভেলপুৰি কিনি খাইছোঁ, মানে আমাৰ পইচা নাই। তাৰপিছত ৰাতি এই উজান বজাৰত গৈ গীটাৰ বজাই গান গাই আমি পইচা কালেক্ট কৰিছোঁ। কৰি পেলাই মোৰ লগৰ ল'ৰাবিলাকে চব্জি দিয়ে, সেই চব্জিখিনি আমি আনি ৰাতি বনাই আমি বন্ধুসকলে আমি খাইছোঁ। এনেকৈ আমি জীৱন মানে কটাইছোঁ। উজান বজাৰত চবেই জানেই যে মই তাত আছিলোঁ, উজান বজাৰ ঘাটত আবেলি হ'লে গীটাৰখন লৈ গানটো গাওঁ, যাতে আজি পইচা বা চব্জিটো আহি যায়। সিমানখিনিলৈকে আমি কষ্ট কৰিছোঁ, মানে যাতে এটা টাইমত তাৰমানে খাবলৈও আমাৰ নাছিলে, কেতিয়াবা লঘোণে থাকোঁ, আহোঁ একদম খোজকাঢ়ি আহোঁ আমি উজান বজাৰৰ পৰা ৰাজগড়লৈকে বুবুদাৰ ওচৰলৈ প্ৰগ্ৰাম পাম বুলি। আকৌ দিনটো নেখায় ৰাতিটো যাব লাগিল, সিমানখিনিলৈকে আমি কষ্ট কৰিছোঁ তাৰমানে এটা টাইমত। তাৰপৰা সুযোগটো কেতিয়া আহিলে? ভাল দিন কেনেকৈ আহিলে? বুবুদাক ক'লোঁ, হাতে ভৰিয়ে ধৰিয়ে ক'লোঁ যে এনেও চিনাকি আছিলেই মোৰ। বুবুদাই কৈছে তই ইমান ভাল ড্ৰাম বজাৱ, গান থৰি গাব পাৰিবি জানো? মই কৈছোঁ আপুনি এটা প্ৰগ্ৰাম দিলেই হ'ব, বাকী যদি সেইটো প্ৰগ্ৰাম বেয়া হয় মই আৰু নালাগে, নাগাওঁ আৰু। সেই এটা প্ৰগ্ৰামেই বুবুদাই দিলে। তাৰপিছততো বিহু ছিজনটোত আমি 68টা প্ৰগ্ৰাম কৰিলোঁ। আমি তেতিয়া বাছত প্ৰগ্ৰাম কৰোঁ, ন' ডাউট ৰেট কম আছিলে, বহুত ৰেট কম, 8,000, 9,000, 12,000। কিন্তু হায়েষ্ট সেইটো বছৰতে মই হায়েষ্ট 20,000 টকা লোৱা হৈ গ'লোঁ। কোন চনত আছিলেতো? 2003 চন। তেতিয়া 20,000 এতিয়া মানে 1 লাখৰ নিচিনাই হ'ব, 1 লাখৰ ওপৰ হ'ব। তেতিয়াই মই 20,000 টকা পাইছোঁ তাৰমানে। তেনেকৈ আৰম্ভ মোৰ গানৰ যাত্ৰা আৰম্ভ হ'ল। তাৰপিছত আপোনাৰ চাগে এলবামো মুক্তি পালে? এলবাম, কেছেট আছিলে। খালি দুখৰ বিষয় এইটোৱেই যে তেতিয়া কোনো মিডিয়া নাছিল, একো নাছিল। আমি লাইভ শ্ব' কৰি যিখিনি মানুহ চিনাকি মোৰ সেইখিনি, আজি যেনেকৈ কোনোবাই গান গালে চবেই গম পাই যায়, তেতিয়া মানে মোক মই যিমান আগৰ পৰাই নাগাওঁ নেকি,
এতিয়া দিনত মোক তাৰমানে সেই চিনাকিটো মোৰ নাই, তাৰমানে হেৰাই গ'ল চিনাকিটো। বৰ বেয়া লাগে এইকাৰণে যে মই এটা টাইমত গান গাইছিলোঁ, চবেই চিনিও পায়, চব চেনেলেও মোক চিনি পায়, চব চেনেলে, কিন্তু কোনো চেনেলে মোক নেমাতে। কাৰণ কি কিয় নেমাতে ময়ো নাজানো বাৰু। মোৰ লগৰখিনিয়ে তাত আছে, কিন্তু চবেই চিনি পায়, কিন্তু চবেই টানা দেৱৰাজক নেমাতে। কি বেয়া পায় নাজানো আৰু। কিবা যদি ভুল চুক কৰিছোঁ মোক ক্ষমা কৰি দিব, সকলোকে কৈছোঁ। হয়, আমি দেখিবলৈ পাওঁ মানে যি বহুতে জানে টানা দেৱৰাজে এটা সময়ত যথেষ্ট জনপ্ৰিয় গীতো উপহাৰ দিছে অসমৰ দৰ্শকক। কিন্তু যি মতে তেখেতক আজি অসমৰ প্ৰতিটো অঞ্চলতে যিধৰণে চিনি পাব লাগিছিলে, সেইধৰণে হয়তো সকলোৱে চিনি নাপায়। নিৰ্দিষ্ট ঠাই বিশেষে আপোনাৰ জনপ্ৰিয়তা আছে, কিন্তু সেইটো একমাত্ৰ হয়তো মিডিয়াত আপোনাৰ ফ'কাছটো অলপ কম হোৱাৰ কাৰণেই হৈছে। কেতিয়াবা দুখ লাগেনে? দুখটো বহুত লাগে, কিয়কি দিয়ক মই কেতিয়াও কাৰো অনিষ্ট কৰাই নাই। মিডিয়া বস্তুটো কেনেকুৱা মই বুজিও নাপাইছিলোঁ। এদিন ব্ৰেকফাষ্টত মাতিছিলে, ব্ৰেকফাষ্ট লাইভ, নিউজ লাইভ গৈছিলোঁ। তাৰপিছত ব্ৰেকফাষ্ট লাভবিলাক ৰাতিপুৱা 7টা বাজিত হয়। তেতিয়ালৈ আৰু মোৰ ডিঙিটো তেতিয়া নুখুলে, সেইটো মিছা কৈ লাভ নাই। আৰু মই কেতিয়াও কাকো, চব নিউজ লাইভ নহয়, চবৰ চেনেলৰ মানুহ চিনি পাওঁ, মোক গান গাবলৈ মাতিবি দেই, সেই কথাটো মই কোৱা নাই আজিলৈকে। লগতে বহি থাকোঁ আমি, কিন্তু তেতিয়াও মই নকওঁ যে মোক গান গাবলৈ মাতিবি, বা মই গৈ তাতে বহি নাথাকোঁ, তেনেকুৱা কথা। কিয়কি যিসকলে গায় চবেই গায়, কিন্তু মোৰ সেই স্বভাৱটো নাছিল বাৰু। সেইকাৰণে চাগে মই নোৱাৰিলোঁ চাগে। মই যোনটো কয় তেল মাৰা বুলি যোনটো কয়, সেই স্বভাৱটো মোৰ একদম নাই। যে অমুক দাদা ফোনটো মাৰিলোঁ, দাদা গুড মৰ্ণিং, ভালে আছেনে, অমুক চেনেলৰ মানুহটোক আকৌ আবেলি এবাৰ ফোন মাৰিলোঁ, ভালে আছেনে, তেতিয়াতো মোৰ কথা সি মনত থাকিব। তথাপিও আপোনাৰ টানা দেৱৰাজৰ প্ৰগ্ৰেমৰ কোনো কম নাই, যথেষ্ট প্ৰগ্ৰেম আহে তেখেতলৈ। বিহুত হায়েষ্ট প্ৰগ্ৰেম কেইটালৈকে কৰিছে? বিহুত বহুত কৰিছোঁ, বহুত। মানে মই নিজে আজিলৈকেতো মই কিমান প্ৰগ্ৰাম কৰিছোঁ মই নিজেও ক'ব নোৱাৰোঁ। আমাৰ ফাইলেই আছে, মোৰ ইমান ফাইল আছে, তাৰমানে এগ্ৰিমেণ্টবিলাকৰ আজিলৈ 10,000 ওপৰত প্ৰগ্ৰাম কৰিলোঁ চাগে। 10,000 ওপৰত? তাৰমানে আল্টিমেটলি মই মিউজিক লাইনটোত মোৰ 25 ইয়াৰ্ছ হৈয়ে গ'ল। সেইটো টাইমত যদি এটা ছিজনত 68টা প্ৰগ্ৰাম কৰোঁ, তাৰপিছত গোটেই বছৰটো মই প্ৰগ্ৰাম কৰোঁ। মোৰ নিচিনা প্ৰগ্ৰাম খুব কমেই কৰিছিলোঁ, কিয়কি মই অকল অসমীয়া নহয়, মই হিন্দী গান, বেংগলী জেগাৰ গান, সকলোখিনি ঠাইতে মই প্ৰগ্ৰাম কৰোঁ। পূজাতো প্ৰগ্ৰাম থাকে, বিহুতো থাকে। মই এনেকুৱা নহয় যে মই বেংগলী হয় বুলি মই অসমত জন্ম, মই বেংগলী ভাষাটো ভালকৈ নোৱাৰোঁ, অসমীয়া ভাষাটোৱে ভালকৈ পাৰোঁ। বিকজ আই এম বৰ্ন এণ্ড ব্ৰট আপ ইন এছামিজ কালচাৰ, মোৰ লগৰ চব এছামিজ। মই যেতিয়া বেংগলী প্ৰগ্ৰাম আহে, মই বেংগলী জেগাত প্ৰগ্ৰাম কৰোঁ। হিন্দী গান, মোৰ মেইন মটৰটো হিন্দী আছিলে। তাৰপিছত কিয়কি আমি অসমত থাকোঁ, অসমীয়া গান কৰিব লাগিব, আৰু অসমীয়া গানটোকে আগুৱাই লৈ যাবলৈ চেষ্টাৰ কাৰণে নতুন পৰিকল্পনা কৰি আছোঁ, ভাল গীত আনিব চেষ্টা কৰি আছোঁ। আৰু শেহতীয়াকৈ আপুনি সংগীত পৰিচালনাও কৰিছে বুলি আমি জানিব পাৰিছোঁ। হয়। নতুন কিবা ধামাকা বোলে গীত এটাও মুক্তি পাইছে, কি আছিলে সেইটো অলপ জনাব নেকি? নতুন মোৰ এটাতো ওলাই আছে, দদাইটি বুলি নেমাতিবি বুলি, সেইটো ভিডিঅ' কৰিছোঁ, বৰ ধুনীয়া। আৰু এতিয়া মই ভিগু কাশ্যপৰ গানতো মিউজিক কৰিছোঁ, দুবা বুলি, খুব ভাল গান, আপোনালোকে শুনিব পাব। আৰু সুৰেন্দ্ৰ লোহাৰ লগত মিলি পেলাই আৰু এটি নতুন মোৰ ঝাৰখণ্ডী কনচেপ্টৰ গান এতিয়া আহি আছে। সেইটো আপোনালোকে ডিচেম্বৰৰ ভিতৰত আপোনালোকে গীতটো পাব। মই এটা নতুন ফ্লেভাৰ কৰিম, আৰু বহুত পৰিকল্পনা এই ডিচেম্বৰৰ পৰা জানুৱাৰী বিহুৰ আগে আছে, যিখিনিয়ে অসমৰ মিউজিক ইণ্ডাষ্ট্ৰীত এটা নতুন লুক দিব বুলি মই আশা ৰাখোঁ। আৰু খুব ভাল পৰিকল্পনা মই কৰি আছোঁ, আৰু সদায় জিলিক মিলিক কাপোৰ পিন্ধিয়েই থাকিম, সেইটো মোৰ নেচাৰেই। যিহেতু আপোনালোকে মোক এনেকাই পাব, মই কেতিয়াও মানে কাপোৰত মোক চেঞ্জ কেতিয়াও নাপায়। মানুহে যিমানে গালি পাৰক, মোৰ পিন্ধাৰ চেঞ্জটো সেনেকুৱাই। মই ইফাল গ'লেও এনেকুৱাই আনকমন বস্তুৱে পিন্ধোঁ, বেয়া নাপাব। সেইকাৰণে মঞ্চত পিন্ধোঁ, অলপ উৎপাত কৰোঁ, নাচি বাগি থাকিলে মানুহে ভাল পায়। চিৰজীৱন তেনেকেই থাকিম, কোনোবাই মাতিলেও তেনেকৈ থাকিম, হয় নহয়? আৰু এটা কথা সুধিম, আপোনাৰ যিহেতু বহুত বছৰ হ'ল সংগীত জগতখনত, কেতিয়াবা ঠগ খাইছেনে কাৰোবাৰ পৰা এই ক্ষেত্ৰখনত? বহুত বেয়া ঠগ খাইছোঁ মই লাইফত। তাৰমানে কেনেকুৱা, মোৰ পৰাই হেল্প লৈ তাৰমানে মোক হেৰি কৰাৰ নিচিনা বহুত কৰিছে তেনেকুৱা। মই বহুতক সহায় কৰিছোঁ নিস্বাৰ্থভাৱে। আনকি মোৰ লগতে মই প্ৰগ্ৰামত লৈ যাওঁ, পিছৰ বছৰ সেই প্ৰগ্ৰামটো আৰু মই নোপোৱা হৈ যাওঁ, বা ময়ে কাৰোবাক কণ্টেক্ট নম্বৰ এটা দিলোঁ। মানে মানুহ আজিকালি এনেকুৱা হৈছে, বিশ্বাস কৰিব, আপুনি গান গাইছে যদি
মানুহ অকল নিজকে চিনি পোৱাটোৱে ভাল কাকো হেল্প কৰিব পাৰে কিন্তু আজিকালি হেল্প কৰা ফল একো নাপায় আৰু যিমান খুলি পেলাই নিজৰ কথা কৈ দিব আপুনি সিমান বিপদত পৰিব মই বহুত খোলা মানে মই কি কৰোঁ নকৰোঁ চবকে কৈ দিওঁ সেইকাৰণে মোৰ বিপদটো ওপৰতে থাকে তাৰমানে মই লগৰ ল'ৰা সকলোকে কৈ দিওঁ আজি মোৰ অমুকত প্ৰগ্ৰাম আছে আজি অমুকত প্ৰগ্ৰাম আছে এই মানুহটো ভাল বা অমুকৰ পৰাই অমুক চান্সটো পালোঁ সেইখিনি কথা মুখেদি কৈ দিওঁ কাৰণে মোৰ বিপদ হয় মোৰ ঘৰৰ মানুহে কয় যে তুমি চব কথা মানুহক কিয় কোৱা মানুহে লুকাই লুকাই কাম কৰে না যে মই গানটো বঢ়িয়া গান এটা লিখিছে ক'ৰ পৰা লিখিলি ক'ত পালি মই চবকে কৈ দিওঁ অমুকৰ পৰা গানটো লৈছোঁ অমুকে হেৰি হৈছে কিন্তু কোনোবাই এনেকৈ কয় জানো পটকৈ পাইছোঁ আৰু কাৰোবাৰ পৰা যেতিয়া নামটো আহে তেতিয়া কিন্তু মই সদায় যিকোনো আৰ্টিষ্টক আগতীয়াকৈ তেওঁক দেখাই দিওঁ যে অমুক অমুকত যা ধুনীয়া ধুনীয়া গান আছে বা অমুক প্ৰগ্ৰামটোত অমুক অমুক গানৰ লিষ্ট বনোৱা নিজে খোলাৰ কাৰণে মই গোটেই খুলি কৈ দিওঁ কাৰণে মোৰ জীৱনত মাইনাছ পইণ্টটো মোৰ ৰাশিত বহুত বেছি আছে সেইকাৰণে ঠগ মই কিমান খাইছোঁ মই নিজে গম নাপাওঁ ইমান অনগিনত খাইছোঁ মানুহক হেল্প কৰিব গৈ পেলাই বহুতক ফ্ৰীত মিউজিকো কৰি দিছোঁ পইচা নোপোৱাকৈ ফ্ৰীত প্ৰগ্ৰাম ইমান কৰিছোঁ এসময়ত এটা প্ৰগ্ৰাম কৰিব গৈছিলোঁ ৰঙিয়াত হেৰি জেগা এটাত গৈছোঁ মানুহখিনি প্ৰগ্ৰাম ষ্টাৰ্ট কৰিম মানে তেতিয়া চাউণ্ড ছিষ্টেম লগাইছোঁ লগে লগে জেনেৰেটাৰটো ব্ৰাষ্ট হৈ গ'ল তাৰমানে আমাৰ চাউণ্ড ছিষ্টেমটো বহুত পাৱাৰফুল আছিলে তো গাঁৱৰ মানুহখিনি বহুত কষ্ট কৰি পেলাই মানে প্ৰগ্ৰামটো কৰিছিলে বুজিছেনে তো মই সেইটো টাইমতে মই সিহঁতক সেইদিনা থাকি মই পিছদিনা ফ্ৰীত প্ৰগ্ৰাম কৰি থৈ আহিছোঁ সেইদিনা মই সিহঁতক থকাৰ ব্যৱস্থা কৰি দিছোঁ মানুহখিনি এটা এটা মানুহে ষ্টেজ ভাঙি বনাইছে কাটি মই তেওঁলোকৰ প্ৰগ্ৰাম পিছদিনা ফ্ৰীত বিনা পইচাত কৰি থৈ আহিছোঁ প্ৰগ্ৰাম এনেকুৱা প্ৰগ্ৰাম মই আগত বহুত কৰিছোঁ তাৰমানে লাইফত সেইকাৰণে ঈশ্বৰে জীয়াই ৰাখিছে আৰু এতিয়া আপোনালোকৰ ওচৰত পুনৰ মোক আনি দিছে চেষ্টা কৰিম যাতে এতিয়া আৰু ভাল ভাল প্ৰগ্ৰাম আপোনালোকক দেখুৱাব পাৰোঁ আৰু অনুষ্ঠান বহুত কৰিছে কেতিয়া সাধাৰণতে কি হয় সাংস্কৃতিক অনুষ্ঠানবিলাকৰ বহুত বিভিন্ন ঘটনা সাক্ষী হ'বলগীয়া হয় কণ্ঠশিল্পীসকলে আপোনাৰ ক্ষেত্ৰত এনেকুৱা হৈছে নেকি কিবা বিশেষ ভালেই হওক বা বেয়াই হওক এনেকুৱা কিবা ঘটনাৰ সন্মুখীন হৈছে নেকি সাংস্কৃতিক অনুষ্ঠানত কেতিয়াবা হৈছে নিশ্চয় হৈছে তেজপুৰ গৈছোঁ তেজপুৰত অনুষ্ঠান কৰিছোঁ প্ৰগ্ৰাম শেষ হোৱাৰ পিছত কমিটি পলাই গ'ল পিছত পুলিচত গৈ পেলাই থানাত গৈ পেলাই পইচা আনিবলগীয়া হৈছে উত্তৰ গুৱাহাটী প্ৰগ্ৰাম কৰিছোঁ সেইদিনাও ৰাতিপুৱা কমিটি পলাই গ'ল এক পইচা নিদিয়াকৈ দেই এডভান্স দি পাইছোঁ পিছদিনা আকৌ সেই পুলিচ থানাত ৰখি 10টা বাজিৰ ভিতৰত হেৰি কৰিছোঁ তেনেকুৱা বহুত জেগাত মানে হৈ যায় চব আৰ্টিষ্টৰ লগত যেনেকৈ হয় মোৰ লগতো তেনেকুৱা বহু ঘটনা ঘটে কিন্তু মই ছিষ্টেমটো মিলাই ল'ব পাৰোঁ কিয় প্ৰশাসন আছে প্ৰশাসনে আজিকালি বহুত হেল্প কৰে যথেষ্ট হেল্প কৰে এসময়ত তাৰমানে এসময়ত কমিটিটো আৰু বহুত বেয়া আছিলে আপোনালোকে এতিয়া ভাল হৈছে এটা টাইমত আমাক পইচা নিদিছিলে আমি একো কৰিব নোৱাৰোঁ মানে টোটেল এমাউণ্টটো যদি 8,000 আছিলে লোৱাৰত তাৰমানে ডাইৰেক্ট 4,000 নিদিয়ে তাৰমানে ডাইৰেক্ট কাটি আপুনি একো কৰিব নোৱাৰে পুলিচৰো একো নকৰে তেতিয়া সেই মানে ল'টো নাছিল যে আমাক হেল্প কৰাৰ এইটো আমাৰ সেইটো টাইমত নাছিল যোনে ল'ব পাৰিলে ল'লে দমচম দি যোনে নোৱাৰিলে নাই আৰু তেনেকুৱা এদিন সেইটো আছিল আপুনি সংগীত জগতখনত যিটো সপোন লৈ আহিছিলে যে এদিন মই এনেকুৱা হ'ম সংগীতৰ ক্ষেত্ৰখনত এইটো কৰিম আজিৰ দিনত আপুনি ভাবেনে যে আপোনাৰ সেই সপোনখিনি সফল হ'ল নে এতিয়াও বাকী আছে নাই মোৰ একদম 10%ও সফল হোৱা নাই মই বম্বেত গৈ ডাঙৰ কিবা হ'ম বুলি সেইটো সপোন নাই মই অসমতেই মানে জনপ্ৰিয় হ'ব বিচাৰোঁ মোৰ জেগাত মই য'ত জন্ম হৈছোঁ যাতে মোৰ মা দেউতাই ভাল পায় ওপৰত আছে মা দেউতা তেওঁ যাতে মোৰ গোটেই ল'ৰা ছোৱালীয়ে যাতে ক'ব পাৰে যে তেওঁৰ দেউতাক টানা দেৱৰাজ হয় কিবা এটা কৰি গৈছে তেনেকুৱা এটা নাম ৰাখিব বিচাৰোঁ তেতিয়াই জীৱনটো সাৰ্থক হ'ব আৰু গানৰ সেইটোত ষ্ট্ৰাগলটো বহুত থাকে যেনেকুৱা আমাৰ গানৰ ভগৱান আমাৰ অসমৰ ৰকষ্টাৰ জুবিন দা চবেই জুবিন দাৰ নিচিনা হ'ব বিচাৰে কিন্তু মই জুবিন দাৰ নিচিনা কেতিয়াও হ'ব নোৱাৰোঁ কাৰণে সেইটো বিচৰা নাই মই নিজৰ নাম লৈ পেলাই জীয়াব বিচাৰোঁ সেইটো এটা চেষ্টা চলি আছে চলিবই নিশ্চয় সেইটোৱে চেষ্টা কৰোঁ এইটো মোৰ খুব ধুনীয়া ভাল লগা গীত মোৰ নিজৰে ডালিমী মইনা বুলি খুব ধুনীয়া গান मेरे सामने वाली खिड़की में एक चांद का टुकड़ा रहता है जे तू काबुलिया तू रे ओए हाथे रे मुके मरो बिबिने को
লাজো কি খোজে ৰে পদুমি চকুৰে মোৰে কয় না হবিনে ক এইবাৰ বহাগতে পাতিমে বিয়াখন দৰা সাজি আহিম তোৰে ঘৰৰে মই উৰুলি দিব কলৰে তলতে হালধি সানিব মোৰে কপালতে নালিবি মই নকলে নাযাবি মোৰে কলিজাখন লগত লৈ যাবি ডালিবি মই নকলে নাযাবি মোৰে কলিজাখন লগত লৈ যাবি मेरे सामने वाली खिड़की में एक चांद का टुकड़ा रहता है বহুত ভাল লাগিলে আৰু আপুনি জুবিনদাৰ গীতসমূহ বৰ সুন্দৰকৈ পৰিৱেশন কৰে জুবিনদাৰ এটি গীত শুনি চাওঁ তেতিয়া একেবাৰতে মৰণি জানত জোৰা কাচিৰে তোমার মৰম সুবাসনি লৈ হঠাতে শুকাৰে পোহৰৰ বুৰৰি নীলিমাৰ মাজতো নাথাকা যে তুমি নাহিবা বেদনাবোৰ বুকু ভৰা বহুত ধুনীয়া যথেষ্ট ভাল লাগিছে আৰু আপোনাৰ মঞ্চত কেনেধৰণৰ গীত বেছি বিচাৰে দৰ্শকে আজিকালি মঞ্চবিলাক গান শুনা মঞ্চ হৈ থকা নাই কিয়কি চব খালি ডেন্স নাম্বাৰে লাগে মানে উঠো মানে ডেন্সে কৰিব লাগে শান্তিৰে এটা গানেই গাব নোৱাৰো মানে যে এটা গান শুনাও বা দুটা গান শুনাও তেনেকুৱা কোনো ৰাইজৰ কোনো ফিল নাই গোটেই ইণ্ডিয়াত একেই অৱস্থা হৈ আছে অসম বুলি নহয় কিন্তু মানুহ অকল এজনৰে গান লাইভ শুনি ভাল লাগে মানে ভাল পায় আৰু মানুহে শ্ল' গান অৰিজিত সিং তেওঁকহে গৈ ক'ব নোৱাৰে খালি কথাটো কৈ আছো মই হয় নহয় আপুনি চাইছে অৰিজিত সিঙে কিমান ধুনীয়া ধুনীয়া লাইভ শ্ব'বিলাক গায় তো সেইটো হিচাপত ধৰক আমাকো ৰাইজক সেইটোৱে অনুৰোধ যে আমাকো কেইটামান শ্ল' গান বা ভাল লগা গান কেইটামান গাব দিব তাৰপিছত ডেন্স কৰিব তেনেকুৱা কথা মানে মই আজিকালি মঞ্চ অনুষ্ঠান বুলি কোৱাৰ লগে লগে মানুহ নাচিবলৈকে যায় সেইকাৰণে ডান্স নাম্বাৰ বিচাৰে এনেকুৱা হৈছে চব ডান্স নাম্বাৰ মানে আল্টিমেটলি বহুত গান থাকে আমি যেনেকে হিন্দী গানো আমাৰ কিমান ধুনীয়া চাপ'জ এই গানটো কৈছো একো না মুসাফির हूँ यारो ना घर है ना ठिकाना मुझे चलते जाना है बस चलते जाना मुसाफिर हूँ यारो ना घर है ना ठिकाना मुझे चलते जाना है बस चलते जाना এইবিলাক গান তাৰমানে এভাৰগ্ৰীণ সং কিছুমান কিশোৰ কুমাৰৰ গান গাই মই খুবেই ভাল পাওঁ আৰু যিমান আছে চব গান গাই দিব মন যায় কিন্তু হিন্দী গান বৰ সুন্দৰকৈ গাইছে আপুনি হিন্দী গান হিন্দীয়ে বেছি ভাল গাওঁ বুলি কয় চবে কিয়কি সৰুৰ পৰাই মই হিন্দী প্ৰথম গাইছিলোঁ সেইকাৰণে হিন্দীৰ প্ৰনাউন্সিয়েশ্যনখিনি মোৰ ঠিকে হয় বুলি কয় চবে শুনো কাৰোবাৰ হিন্দী মহম্মদ ৰফি কিবা এটা শুনে ओ आज मौसम बड़ा बेईमान है बड़ा बेईमान है आज मौसम ओ आज मौसम बड़ा बेईमान है बड़ा बेईमान है आज मौसम आने वाला कोई तूफान है बड़ा तूफान है आज मौसम क्या हुआ है हुआ कुछ नहीं है
क्या हुआ है हुआ कुछ नहीं है ऐसे 1 2 ना 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 किसला खूबसूरत है वो बदनुमान है आज मौसम ओ आज मौसम बड़ा बेईमान है बड़ा बेईमान है आज मौसम বহুত ভাল ধুনীয়া লাগিছে আৰু এইজনে হ'ল টানা দেৱৰাজ যাৰ কেনেকুৱা প্ৰতিভা আছে আপোনালোকে নিশ্চয় দেখিলে তেখেতে কেইবাটাও ভাষাত গীত গাব পাৰে আৰু যথেষ্ট সুন্দৰকৈ গীত পৰিৱেশন কৰে সকলো বাদ্য তেখেতে বজাব জানে আৰু এতিয়া তেখেতে সংগীত পৰিচালনাও কৰিছে বহুতো গীতৰ সংগীত কৰি আছে বহুতো সুন্দৰ সুন্দৰ গীত মুক্তি পাইছে আৰু মুক্তি পাবলৈ বাকী আছে যথেষ্ট গীত তথাপিও তেখেতে যিটো আদৰ পাব লাগে আজি সংবাদ মাধ্যমৰ পৰা হওক বা মিডিয়াৰ পৰা যিটো ছাপোৰ্ট পাব লাগে বা যিটো সন্মান পাব লাগে তেখেতে পোৱা নাই তথাপি কিন্তু তেখেত থমকি ৰোৱা নাই নিজৰ যাত্ৰাত তেখেতে অটল হৈ আছে আৰু সেইদৰে আগুৱাই গৈ আছে আৰু সেইদৰে নিজৰ প্ৰতিভাৰ চমক দি আছে আৰু সংগীত ক্ষেত্ৰখনত দবদবাই আছে বুলি ক'লেও ভুল কোৱা নহ'ব যথেষ্ট ভাল লাগিছে আৰু আপুনি ইমান সুন্দৰকৈ গীত পৰিৱেশন কৰি আছে আমিও আচলতে আপোনাক দেৰিকৈ লগ পাইছোঁ অলপ আগতে লগ পাব লাগিছিলে যিহেতু আগতে আপোনাক আমি ইমান জনাও নাছিলোঁ যেতিয়াৰ পৰা জানিছোঁ তেতিয়াৰ পৰাই আপোনাৰ বিষয়ে মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমালোকৰ মই চাই থাকোঁ তাৰমানে তেওঁলোকে শিল্পীক আগুৱাই নিয়াত বহুত যথেষ্টখিনি হেল্প কৰে আৰু যিসকল শিল্পী মানে ধৰক সোমাই আছে বহুত ভাল গান গায় তেওঁলোকে নিশ্চয় লাইভৰ থ্ৰু দি আপোনালোকে এইখিনি প্লেটফৰ্ম পাব আৰু খুব ভাল চেনেল আগুৱাই যাওক বুলি মই আশা ৰাখিছোঁ হয় আমি লুকাই থকা প্ৰতিভাবিলাকক আমি উলিয়াই নিব চেষ্টা কৰোঁ আৰু অৱশ্যে টানাদা যদিও সংবাদ মাধ্যমত ইমান চৰ্চিত নহয় যদিও তেখেতক ৰাইজে যথেষ্ট মৰম কৰে সেয়া তেখেতৰ বহুত অনুষ্ঠান তেখেতৰ ৰেষ্ট নাই মানে যথেষ্ট অনুষ্ঠান তেখেতে পৰিৱেশন কৰিবলগীয়া হয় আমি বহুত শুনিলোঁ শেষত আমি এটা বেংগলী গীত শুনিম এক মিনিট তুমি আছো এত কাছে পৃথিবীতে স্বর্গ যে পাই তুমি আছো এত কাছে পৃথিবীতে স্বর্গ যে পাই তোমার চোখেরই স্বপ্ন তাই দেখি যেদিকে তাকাই তুমি আছো এত কাছে বিৰাটে ভাল লাগিলে সঁচাকে বহুত ধুনীয়া গায় আপুনি আৰু আশা কৰিছোঁ এনেদৰে আপোনাৰ সংগীতৰ যাত্ৰা আচলতে আজি মোৰ মাতটো অলপ বহি আছে একদম ৰাতিপুৱা 6টা বাজিলৈকে মিউজিকৰ কাম চলি আছে এইকেইদিন মোৰ ভুল হৈছে ৱাৰ্ডিংছতো ভুল হৈছে বেয়া নাপাব সকলোকে মই অনুৰোধ জনাইছোঁ মই জাষ্ট এটা জেমিং কৰা নিচিনাকৈ গাইছোঁ মাত একদম খোলা নাই মোৰ শেষতে বেছি দীঘলীয়া নকৰোঁ আমি আৰু কথা পাতিম বহুত কথা পাতিবলগীয়া আছে আপোনাৰ লগত পুনৰ লগ হ'ম কি কাম আহিবলগীয়া আছে আমাৰ দৰ্শক অলপ জনাই দিয়ক মুক্তি পাবলগীয়া কি আহি আছে বা পৰিকল্পনা কি আছে আৰু এতিয়া নতুনকৈ খুব ধুনীয়া এটা নতুন ষ্টাইলৰ গীত আহি আছে বিহু হয় কিন্তু অলপ ফিউজন ষ্টাইলৰ দজাইটি বুলি নেমাতিবি যোনটো গীত কোৰিঅ'গ্ৰাফি কৰিছে আপোনালোকৰ মৰমৰ মৃত্যুপৰ্ণ মিউজিক কৰিছোঁ মই আৰু এক্টিং কৰিছে শুভম আৰু ভায়লিনা খুব ধুনীয়া ডেন্স নাম্বাৰ আপোনালোকে বিহুৰ আগেয়ে পাব পিকনিকৰ কাৰণে খুব ধুনীয়া গীত প্লাছ সুৰেন্দ্ৰ লোহাৰ লগত এটি মোৰ নতুন কল্পনা এটি ঝাৰখণ্ডী গীত আহি আছে যোনটো আপোনালোকে মোৰ মাতক শুনিবলৈ আপোনালোকে ৰখিয়ে থাকে আগৰ গানখিনিও বহুত সহায় কৰিছে সেইটো আহিব তাৰপিছত এটি পিয়'ৰ বিহু গীত আহিব এই 3টা পৰিকল্পনা এইবাৰ বিহুৰ আগত মই আপোনালোকক আগুৱাই দিম আৰু আশা ৰাখোঁ আপোনালোকে খুব ভাল পাব গীতখিনি
হয় নিশ্চয় সকলোৱে আদৰি ল'ব আৰু এটা কথা কৈ দিওঁ টানা দেৱৰাজ দাই মিউজিক কৰা ভিগু কাশ্যপৰ কণ্ঠত নিচামে ডুবা ডুবা নিচামে ডুবা ডুবা খুব ধুনীয়া গীত আপোনালোকে খুব ভাল পাব গীতটো কোৰিঅ'গ্ৰাফিও বৰ ধুনীয়া হৈছে মিউজিক মই কৰিছোঁ প্ৰথমবাৰৰ বাবে মোৰ ভাইটি ভিগুৰ কাৰণে খুব ভাল ল'ৰা খুব টেলেণ্টেড ছিংগাৰ আৰু সকলোৱে ভিগুৰ গীতটোও শুনিব হয় নিশ্চয়কৈ সকলোকে মৰম দিব টানা দেৱৰাজ দাক আৰু মৰম দিব তেখেতে যথেষ্ট কষ্ট কৰি আগুৱাই গৈছে নিজৰ দমত বুলি ক'লেও ভুল নহয় ভাল সেইটোৱে ভাল লাগিছে আপোনাৰ কাৰো সহায় নোলোৱাকৈ চাই থাকিব ইলেক পুনৰ আমি লগ হ'ম আৰু কথা পাতিম আৰু লগতে আৰু নতুন নতুন শিল্পীক লৈ আহিম আপোনালোকৰ মাজলৈ আজিলৈ ইমানতে সামৰিছোঁ নমস্কাৰ